ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই নিউ এপিছড। মই আজি উপস্থিত হৈছোঁ আহি মৰিগাঁও ডিষ্ট্ৰিক্ট চৰাবাহী আহোম গাঁৱত উপস্থিত হৈছোঁ আহি বাবুদা ফাৰ্মত। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু লগতে যিসকলে মোৰ চেনেল নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বলক তেতিয়া ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, পোনপ্ৰথমে বাবুদাক মোৰ চেনেলত স্বাগতম জনাইছোঁ। প্ৰথমে বাবুদা পৰিচয়টো জানি লওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী হৰ্ষিত বৰা, গাঁও আহোম গাঁও, বস্তুটি চৰাবাহী। হয়, ডিষ্ট্ৰিক্ট আপোনাৰ মৰিগাঁও পৰে। হয়, গাহৰি পালনৰ লগত কেতিয়াবা জড়িত হৈছে? মই আজি 2 মাহমান হ'ল আপোনাৰ ফাৰ্ম খোলা। হয়, আগতে মই আপোনাৰ ব্ৰইলাৰ ফাৰ্মত আছিলোঁ, আপোনাৰ চুপাৰভাইজাৰ আছিলোঁ মই ব্ৰইলাৰ মানে কি ফাৰ্মত। তাৰপিছত আহি ঘৰতে ফাৰ্মখন বনালোঁ এনেকৈ আৰু। বৰ্তমান আপোনাৰ ফাৰ্মত কিমানটা গাহৰি আছে? মোৰ এতিয়া বৰ্তমান 6টা গাহৰি আছে। 6টা গাহৰি আছে। কি কি প্ৰজাতিৰ গাহৰি আছে? 6টা আপোনাৰ বড়ো আছে, মোৰ আপোনাৰ য়ৰ্কশ্বায়াৰ, তাৰপিছত আপোনাৰ এটা খাচী আছে, সেইটো য়ৰ্কশ্বায়াৰ হয়। আকৌ বাকী এজনী আপোনাৰ ঘুঙুৰু আছে আৰু এটা আপোনাৰ হেৰি আছে, কি কয় লাষ্ট ব্লেক। আপুনি দেখুৱাই দিব নেকি অলপ? এইটো আছে আপোনাৰ ঘুঙুৰু, এইটো ঘুঙুৰু, আপোনাৰ এইটো আছে লাষ্ট ব্লেক হয়। বাকী এইকেইটা আপোনালোকৰ য়ৰ্কশ্বায়াৰ পোৱালি হয়, এইকেইটা আছে। এইফালে বহু এটা আছে, বহুতো আপোনাৰ এইফালে আছে নেকি? বহুতো আপোনাৰ য়ৰ্কশ্বায়াৰ। হয়, এই গাহৰি জাতসমূহ ক'ৰ পৰা সংগ্ৰহ কৰিছিল আপুনি? মই আমাৰ গাঁৱৰে প্ৰণৱ দা বুলি কয় এজন আছে, তেওঁ আপোনাৰ প্ৰায় 4 বছৰমান হ'ল কাম কৰি থকা, তেওঁৰ পৰা আনিছোঁ ফাৰ্ষ্ট টাইম। গাহৰি পোৱালিৰ ক্ষেত্ৰত এতিয়া কেনেধৰণৰ যতন লৈ আছে বাৰু আপুনি? মই আপোনালোকৰ বাকীখিনি এতিয়াতো চোৱাইন ফ্লু আপোনালোকৰ গোটেই আতংকই হৈ আছে, মই মেইনলি বায়'চিকিউৰিটিটো মেইনটেইন কৰি আছোঁ। বাকী ফিডটো আপোনালোকৰ মই হোম মেকিং ফিডেই কৰি আছোঁ, তাৰ লগতে অলপ কমাৰ্চিয়েল ফিডো আপোনালোকৰ ইউজ কৰোঁ। চোৱাইন ফিভাৰৰ ওপৰত আপুনি কি ক'ব বিচাৰিব নতুন ফাৰ্মাৰবিলাকক? চোৱাইন ফিভাৰটো আপোনালোকৰ এইটো এটা ভাইৰেল ডিজিজ আপোনালোকৰ, যেনেকৈ আপোনাৰ বাৰ্ড ফ্লু আহে বা আপোনালোকৰ তেনেকুৱাবিলাকৰ যিবিলাক বেমাৰ থাকে সেইবিলাক হৈছে আপোনাৰ ভাইৰেল ডিজিজ। এইবিলাক ধৰি লওক মানুহৰ সংক্ৰমণত হয় আপোনালোকৰ। আপুনি এখন ফাৰ্মৰ পৰা আহি এখন ফাৰ্মত আহিছে বা এখন ফাৰ্মত আপোনালোকৰ বেমাৰ লাগিছে, এখন ফাৰ্মত গৈ পেলাই আপুনি নিজৰ ফাৰ্মখনত ডাইৰেক্ট এণ্ট্ৰি কৰিছে, তো আপোনাৰ ফাৰ্মখনত তেনেকৈ এইবিলাক ভাইৰেল ডিজিজটো আপোনাৰ আৰম্ভ হয়। সেইকাৰণে আপুনি অলপ স্প্ৰে কৰি ৰাখক ধুনীয়াকৈ, তাৰপিছত আপোনালোকৰ ফ্ল'টো ভাল কৰি ৰাখক। 2 নম্বৰ কথা, ফাৰ্ম টু ফাৰ্ম আপুনি অহা যোৱা বন্ধ কৰক। এইখিনি বস্তু মেইনটেইন কৰিলে আপোনালোকৰ ফাৰ্মখন ছেফটি থাকিব। বৰ্তমান এতিয়া আপোনাৰ ফাৰ্মত কেবিন কেইটামান আছে? কেবিন মোৰ আপোনাৰ 3টা আছে আৰু মই বনাই আছোঁ, আৰু 5টামান বনাম মই, পথাৰতে বনাম। এতিয়া কেবিনৰ চাইজ কিমানকৈ দিছে? কেবিনৰ চাইজ আপোনালোকৰ আছে, আপোনাৰ এটা আছে 10x12 আছে, আৰু এটা আছে আপোনাৰ 8x12, আৰু এইফালে এইটো আপোনাৰ 8x12 আছে। টোটেল কিমানমান খৰচ আছে? টোটেল মোৰ ফাৰ্মখন আপোনাৰ খৰচা হ'ল আপোনাৰ 70,000 টকা খৰচা হ'ল। বাকী গাহৰিকেইটাত আপোনালোকৰ মোৰ 40,000 টকা খৰচা হ'ল। টোটেল আপোনাৰ 1,10,000 টকা খৰচা হ'ল ফাৰ্ম আৰু গাহৰি মিলাই কিনি। আপোনাৰ আৰু ভৱিষ্যত পৰিকল্পনা? ভৱিষ্যত মই আপোনালোকৰ এইবিলাক ইহঁতৰ যিমানবিলাক পোৱালি আহিব, এইটো পোৱালিটো মই ৰাখি পেলাই খাচী গাহৰিকে ৰাখিম, মানে গোটেই যিমানটো পোৱালি আহে। মোটামুটি মই 20টামান খাচী গাহৰি ৰখাৰ প্লেনিং কৰি আছোঁ বৰ্তমান। গাহৰি কি দানা খুৱাই আছে এতিয়া? গাহৰিক মই আপোনাৰ হোম মেকিং দানাই খুৱাই আছোঁ, যিটো আপোনালোকৰ ভাত, কচু, তাৰপিছত আপোনাৰ যিটো অমিতা হয় সেইটো দি আছোঁ। কলগছো আপুনি বইল কৰি পেলাই মানে সিজাই দি পেলাই দিব পাৰে। তাৰ লগতে আপোনাৰ কমাৰ্চিয়েল ফিডটো আমি দি আছোঁ সিমানে। কাৰণ আপোনাৰ কমাৰ্চিয়েল ফিডটোত আপোনালোকৰ প্ৰব্লেম এটাই হয়, আপোনালোকৰ কম যিবিলাক ধৰক আপোনালোকৰ এতিয়া মই এটা সৰু ফাৰ্মাৰ, অলপ তাৰমানে মোৰ 5টা-6টা গাহৰি আছে, তো সেইটোত আপোনাৰ কমাৰ্চিয়েল ফিড থাকিলে আপোনালোকৰ মানে অকল কমাৰ্চিয়েল ফিডৰ ওপৰত যদি আপুনি মেইনটেইন কৰি ৰাখিব বিচাৰে, আপোনাৰ প্ৰডাক্ট নপৰিব বা আপোনালোকৰ মানে কষ্টটো বেছি হৈ যাব। কাৰণ এতিয়া এইকেইটা পোৱালি আপোনালোকৰ মই গাভিনী হোৱালৈকে মই 7 মাহ পুহিব লাগিব। তো 7 মাহত আপোনালোকৰ যদি এটা মানে আপোনাৰ 1 মাহত যদি মোৰ আপোনালোকৰ 4 বেগ দানা খায় কমাৰ্চিয়েল ফিড খোৱালে, তো 4 বেগ দানা আজিকালি 15 টকাকৈ বেগ আহি আছে, তো 6,000 টকা মোৰ খৰচা হৈ আছে। তাৰপৰা আপুনি হোম মেকিং কৰিলে আপোনালোকৰ কষ্ট অলপ কমিব, সেইটোৱে আৰু গাহৰি পালনৰ বাহিৰে আৰু কিহৰ লগত জড়িত হৈ আছে এতিয়া? মোৰ বৰ্তমান এতিয়া আছে আপোনাৰ ব্ৰইলাৰ ফাৰ্ম এখন আছে, ব্ৰইলাৰ ফাৰ্মখন মই কৰি আছোঁ। ফাৰ্মত আপোনাৰ পোৱালি কালি সোমাইছে, লগতে হাঁহো আছে, তেনেকৈ আপোনাৰ মাহত এতিয়া কিমানমান খৰচ আছে বাৰু? খৰচা মোৰ এতিয়া আপোনালোকৰ প্ৰথমতে মই আপোনাৰ কমাৰ্চিয়েল ফিডেই খুৱাইছিলোঁ। কমাৰ্চিয়েল ফিড খুৱাওঁতে মোৰ আপোনাৰ মান্থলি আপোনাৰ 5,000 টকা খৰচা আহিছিল। তো এতিয়া মই হোম মেকিং কৰি থকাৰ কাৰণে মোৰ আপোনাৰ মান্থলি 2,000 টকা খৰচা হৈ আছে। নতুন ফাৰ্মাৰবিলাকক আপুনি কি ক'ব বিচাৰিব? গাহৰি ফাৰ্মত লাভ আছে বাৰু, মই নাই বুলি নকওঁ। বহুত বেছিও লাভ নহয় আৰু বহুত মানে একেবাৰে আপুনি চলিব নোৱাৰাও নহয়। এটা ভাল মানে এটা লাভ আছে, নাথাকা নহয়। তো নিজৰ কষ্টৰ ওপৰত কথা, আপুনি যদি ভালকৈ কষ্ট কৰিব পাৰে তেতিয়া আপোনাৰ প্ৰফিট আছে। চব ক্ষেত্ৰতে, ব্ৰইলাৰ ফাৰ্মতো প্ৰফিট আছে, গাহৰি ফাৰ্মতো প্ৰফিট আছে। যিকোনো কামতে আপুনি কষ্ট কৰক, চব ক্ষেত্ৰতে প্ৰফিট আছে। মনলৈ কিয় ধাৰণা হ'ল মই এখন গাহৰি প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিম বুলি?
আপুনি এতিয়া মই ব্ৰইলাৰ ফাৰ্মৰ লগত আজি 5 বছৰে জড়িত। মই ব্ৰইলাৰ ফাৰ্মখন মানে কৰিলে আপোনালোকৰ এটা বস্তু হয় আপোনালোকৰ, আপুনি গাহৰি ফাৰ্মখনত চব ক্ষেত্ৰতে চব সময়তে আপোনাৰ টাইম আপোনালোকৰ ছেফ থাকে। আপুনি ৰাতিপুৱা ফাৰ্ষ্ট টাইম দানা দিলে আৰু সন্ধিয়া সময়ত দানা দিলে। বাকীখিনি সময়ত আপোনালোকৰ ঘৰৰ মানুহে বাৰু বা নিজে হ'লেও অলপমান চোৱা চিতা কৰিলে আপোনাৰ কামটো চলি যায়। তো ব্ৰইলাৰ ফাৰ্মখন আপুনি নন ষ্টপ আপুনি 12 ঘণ্টা আপুনি সময় দিবই লাগিব ফাৰ্মখনত থাকিবই লাগিব। এই পানী দিয়া, দানা দিয়া চব ক্ষেত্ৰতে আপোনাৰ মানে ব্ৰইলাৰ ফাৰ্মখনত বা আপোনালোকৰ বেলেগ আপোনাৰ ফাৰ্মত অলপ মানে কষ্টটো বেছি হয় গাহৰি ফাৰ্মৰ তুলনাতকৈ। তো সেইকাৰণে মই গাহৰি ফাৰ্মকে খুলিবলৈ আৰম্ভ কৰিলোঁ। কোন প্ৰজাতিৰ গাহৰি অতিকৈ লাভজনক হয়? আপোনালোকৰ এতিয়া বৰ্তমান আমাৰ যিটো লোকেল বিট আহে, লোকেল বিটটো আপোনালোকৰ অলপ বাঢ়াটো অলপ কম বাঢ়ে। মই আপোনালোকৰ এইকেইটা পোৱালি একে চাইজতে আনিছিলোঁ, তো ইহঁতৰ তুলনাতকৈ সেইটো কম বাঢ়িছে। আপোনাৰ ইয়ক চাইজ পোৱালিটো বা F1 যিটো পোৱালি থাকে, সেই পোৱালিটো আপোনাৰ বেছি মানে বহন ক্ষমতাটো বেছি ইহঁতৰ। এতিয়া গাহৰিত কি ভিটামিন বা মিনাৰেল আপুনি ইউজ কৰি আছে? মই আপোনালোকৰ ভিটামিন আপোনাৰ খুৱাই আছোঁ। মই আপোনাৰ চাৰ্কফেল যিটো ভেট থাকে সেইটো খুৱাই আছোঁ, আৰু লিভাৰ টনিক আপোনালোকৰ যিটো বুটন থাকে সেইটো খুৱাই আছোঁ। বাবুদাক ধন্যবাদ থাকিল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ইমানৰে এণ্ড কৰিছোঁ। বাই বাই।